নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি মংগলবাৰ 1 জুলাই 2025। আপোনাৰ ভাগ্যই কি কয় আৰু কোন ৰাশিয়ে শুভ দৃষ্টি লাভ কৰিছে জানো আহকচোন। হিন্দু পঞ্জিকা অনুসৰি আজি মংগলবাৰ আহাৰ মাহৰ 16 তাৰিখ, শুক্লপক্ষৰ ষষ্ঠী তিথি, নক্ষত্ৰ পূৰ্ব ফাল্গুনী আৰু যুগ যদি দেখা যায় ব্যাতিপাত যুগ আৰু সূৰ্য উদয় পুৱা 4:38 আৰু সূৰ্যাস্ত সন্ধিয়া 6:15। জন্ম ৰাশি সিংহ ৰাশি। আজি ৰাহুকালৰ সময় যদি চোৱা হয় প্ৰাতঃ 6:09 পৰা আৰম্ভ কৰি 7:52লৈকে ৰাহুকাল থাকিব আৰু এই সময়ত গুৰুত্বপূৰ্ণ কাম নকৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি প্ৰথম ৰাশিটোৰ ওপৰত যিহেতু আমি আলোচনা কৰিম। প্ৰথম ৰাশিটো যদি চোৱা হয় মেষ ৰাশি। আজি চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি দিবলৈ গৈ আছে। পুৰণি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰি আৰু পৰিয়ালটোত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। হনুমানজীক গুড় আৰু বুট দালি আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব যদিও খৰচ ওপৰত নিয়ন্ত্ৰণ ৰাখক। পত্নীৰ লগত বিবাদৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ যত্ন লওক। বগা কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। ভাগ্য আপোনাৰ লগত আছে। আপুনি এটা নতুন সুযোগ পাব পাৰে। সময় ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল আৰু প্ৰেম সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। আৰু তুলসী গছত পানী আগবঢ়াওক আৰু 11 বাৰ প্ৰদক্ষিণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যদি চোৱা হয় ভাগ্য আপোনাৰ লগত আছে। চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত আছে আৰু যিহেতু আজি আপোনাৰ যাৰ ফলত আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি পাব আৰু সন্তানৰ পৰা ভাল খবৰ পাব পাৰে আৰু গাখীৰ আপুনি দান কৰি চাউলৰ পৰা তৈয়াৰী আপুনি খাদ্য খাব। প্ৰিয় দৰ্শক, সিংহ ৰাশি। সিংহ ৰাশিৰ যদি চোৱা হয় ভাগ্য আপোনাৰ লগত আছে। লুকাই থকা শত্ৰু সক্ৰিয় হ'ব পাৰে আৰু টকা হেৰুৱাৰ সম্ভাৱনা আছে। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। ভ্ৰমণৰ পৰিহাৰ কৰক। সূৰ্যক পানী আগবঢ়াই আদিত্য হৃদয় স্তোত্ৰ কৰক। আৰু ইয়াৰ পিছত ৰাশি যদি চোৱা হয় প্ৰিয় দৰ্শক কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ভাগ্য আপোনাৰ লগত আছে। কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে। বন্ধু বান্ধৱীৰ লগত ভাল সময় কটাব আৰু ভগৱান গণেশক আপুনি দুবৰি বন অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় আজিৰ দিনটোৰ ৰাশিৰ ফলাফল ভাগ্য আপোনাৰ লগত আছে। কৰ্মক্ষেত্ৰত উত্তেজনা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। আদালতৰ গোচৰত সাৱধান হওক। বগা মিঠাই দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। ভাগ্য আপোনাৰ লগত আছে। ধৰ্ম, ভ্ৰমণ আৰু আধ্যাত্মিকতাৰ আগ্ৰহৰ প্ৰতি মন আকৰ্ষিত হ'ব। আপোনাৰ কেৰিয়াৰত নতুন সুযোগ পাব পাৰে আৰু শিৱলিংগত পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশিৰ যদি চোৱা হয় ভাগ্য আপোনাৰ লগত আছে। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। মনৰ মাজত সংঘাত সৃষ্টি হ'ব পাৰে আৰু বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। প্ৰতিকাৰ যদি চোৱা হয় হালধীয়া ৰঙৰ বস্তু আপুনি দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় আপোনাৰ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ভাগ্য আপোনাৰ লগত আছে। এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰি আৰু অংশীদাৰিত্বৰ আপুনি সুবিধা লাভ কৰিব আৰু বিবাহিত জীৱন সুখী হ'ব। আপুনি শনিদেৱক তিলৰ তেল আগবঢ়াওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰিয় দৰ্শক, ভাগ্য আপোনাৰ লগত আছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। মানসিক চাপ পৰিহাৰ কৰক। কামত পলম হ'ব পাৰে। ক'লা তিল পানীত বৈ দিব। ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশি ভাগ্যৰ আপোনাৰ লগত আছে আৰু সন্তানৰ পৰা সুখ পাব। এটা পুৰণি সপোন হয়তো পূৰণ হ'ব পাৰে আৰু বিবাহিত জীৱন মিঠা থাকিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এনে ৰাশিফলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।